আৰু মই শৃংখল চলিহাক ক'ব বিচাৰিছো যোনে সুধিছিলে ন আজাদ চৌধুৰী কোন হয় বুলি মই তেওঁক ক'ব বিচাৰিছো আজাদ চৌধুৰী সেইজনে মানুহ যিজনে সদায় প্ৰশাসনৰ লগত সহযোগ কৰি আহিছে সভা অনুষ্ঠিত কৰি যি আজাদ চৌধুৰী আপুনি দেখা এই দৃশ্য হৈছে যোৰহাট জিলাৰ মঙলবাৰে যোৰহাট জিলা প্ৰশাসনে আজাদ চৌধুৰীৰ বাসগৃহ দোকান পোহাৰ উচ্ছেদ চলোৱাৰ এয়া দৃশ্য হৈছে নমস্কাৰ মই ৰাণা গগৈ আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম অৱশেষত যোৰহাট জিলা প্ৰশাসনে মঙলবাৰে আজাদ চৌধুৰীৰ বাসগৃহত উচ্ছেদ অভিযান চলালে বৃহৎ নিৰাপত্তাৰক্ষীৰ দল লৈ বুলডোজাৰেৰে এফালৰ পৰা উচ্ছেদ চলালে প্ৰশাসনে উচ্ছেদৰ সময়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সভা অনুষ্ঠিত কৰি যি আজাদ চৌধুৰীক মাটিৰ ভূমি আবণ্টন দিছিলে সেই ভূমি কেঞ্চেল কৰি পেলাই আজি উচ্ছেদৰ বাক বিতণ্ডা হৈছিল চৰকাৰী পক্ষৰ মাজত আজাদ চৌধুৰীৰ বাসগৃহৰ লগতে কেইবাখনো দোকান পোহাৰ উচ্ছেদ অভিযান চলায় চৰকাৰী পক্ষই জানিব পৰা মতে 10 লেচা চৰকাৰী মাটি দখল কৰি দীৰ্ঘদিনে বসবাস আৰু দোকান পোহাৰ নিৰ্মাণ কৰি আহিছিল আজাদ চৌধুৰীয়ে উল্লেখযোগ্য যে যোৰহাট পৌৰসভাৰ তৰফৰ পৰা আজাদ চৌধুৰীলৈ 2016 আৰু 2020 চনতে দুখনকৈ জাননীৰ জৰিয়তে চৰকাৰী ভূমি এৰিবলৈ নিৰ্দেশ দিছিল কিন্তু ৰহস্যজনকভাৱে যোৰহাট পৌৰসভাই মাটিখিনি আজাদ চৌধুৰীক লিজত দিয়া বুলি এখন প্ৰমাণপত্ৰ ওলায় এই প্ৰমাণপত্ৰখন লৈয়ে আজাদ চৌধুৰীয়ে দীৰ্ঘদিন ধৰি আকৌ চৰকাৰী মাটিত চলাই গৈছিল ব্যৱসায় শেহতীয়াকৈ আজাদ চৌধুৰীৰ চৰকাৰী মাটি দখলৰ অভিযোগৰ বিৰুদ্ধে মাতি প্ৰতিবাদ কৰিছিল বীৰলাচিত থানাই পৌৰসভাক জবাবদিহি কৰিছিল বীৰলাচিত থানাই অৱশেষত বীৰলাচিত থানাৰ প্ৰতিবাদৰ পাছতে তদন্ত কৰে পুনৰবাৰ এই তদন্তত পোহৰলৈ আহে যে চৰকাৰী মাটি দিয়া আৰু লোৱা এই দুয়োটা প্ৰক্ৰিয়াই হৈছে অবৈধ অৰ্থাৎ অনিয়মেৰে চলি আছিল কাম কাজসমূহ যদিহে এয়া সঁচাকৈ অবৈধ হয় তেন্তে আজাদ চৌধুৰীক যিসমূহ নথিপত্ৰ প্ৰদান কৰিছিল সেইসমূহক লৈ এতিয়া অৰ্থাৎ সেইসমূহৰ বৈধতাক লৈ এতিয়া প্ৰশ্ন উঠিছে আমি দৃশ্যসমূহ আপোনালোকক দেখুৱাব বিচাৰিম উচ্ছেদ চলোৱাৰ সময়ত প্ৰশাসনৰ লোকে আজাদ চৌধুৰীৰ পৰিয়ালক ঘৰ খালী কৰিবলৈ মাত্ৰ 30 মিনিট সময় দিছিল সভা অনুষ্ঠিত কৰি যি আজাদ চৌধুৰীক মাটিৰ ভূমি আবণ্টন দিছিলে সেই ভূমি আৰু এই 30 মিনিট সময় দিয়াক লৈ চৰকাৰৰ লগত বাক বিতণ্ডাৰ সৃষ্টি হৈছিল ৰাইজৰ লগত অৰ্থাৎ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাইজৰ মাজত আৰু চৰকাৰী এই মাটি দখল কৰি থকাক লৈ আচলতে আজাদ চৌধুৰীয়ে তেওঁ নথিপত্ৰসমূহ দেখুৱাইছিল অৰ্থাৎ এই নথিপত্ৰসমূহক লৈ দেখা পোৱা গৈছে বহু প্ৰশ্ন উদ্বেগ হোৱা আৰু এই অনিয়মৰ লগত যোৰহাট পৌৰসভাৰ কোনো লোক জড়িত নিশ্চিতভাৱে হৈ থাকিব লাগিব এই লৈ ইতিমধ্যে যোৰহাট পৌৰসভা কৰ্তৃপক্ষই দাখিল কৰিছে এজাহাৰ ইপিনে বীৰলাচিত থানাৰ নেতা শৃংখল চলিহাক এগৰাকী মহিলাই বুজাই দিছে যে আজাদ চৌধুৰী কোন মহিলাগৰাকী যথেষ্ট ক্ষুভিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই মহিলাগৰাকীয়ে আজাদ চৌধুৰী কোন হয় শৃংখল চলিহাক বুজাই দিছে কাৰণ আজাদ চৌধুৰী কোন বুলি প্ৰশ্ন কৰিছিল একাংশ লোকে আৰু বীৰলাচিত থানা শৃংখল চলিহাই আৰু অৱশেষত মহিলাগৰাকীয়ে বুজাই দিছে এই শৃংখল চলিহাক বীৰলাচিত থানাৰ শৃংখল চলিহাক আজাদ চৌধুৰী কোন কিন্তু এই গোটেই ঘটনাটোৰ প্ৰক্ৰিয়া তদন্ত অন্তত অৱশ্যে পোহৰলৈ আহিব নাই প্ৰকৃত সত্য এই গোটেই ঘটনাটোত জড়িত হৈ থকা চৰকাৰী বিষয়াসকল কোন কোন সেয়া প্ৰকৃততে পোহৰলৈ আহিব নে নাই সেয়া কিন্তু লক্ষণীয় হৈ পৰিব আৰু এতিয়াও চিয়ৰ নকৰো আমি অফিচাৰজনক লগ কৰিব বিচাৰিছিলো তেওঁতো ভয়ত নাহিলেই ওলাই তাৰোপৰি ঘৰটো ভাঙি দিলে সব ভাঙি চেছ কৰি দিলে ইয়াততো অকল তেওঁ বহি থকা নাছিলে আৰু মই শৃংখল চলিহাক ক'ব বিচাৰিছো সুধিছিলে ন কোনে আজাদ চৌধুৰী সেইজনে হৈছে আজাদ চৌধুৰী যিজনে আজি অতীজৰ পৰা প্ৰশাসনৰ লগত সহযোগিতা কৰি আহিছে প্ৰত্যেকটো ড্ৰাগছৰে হওক লাগিলে কোনোবা বেমাৰে হওক লাগিলে কিবা
যিয়ে নহওক, দুখীয়া হওক ধনী হওক, কোনোবাই বিপদ পৰে সি যায়। মই আজি শৃংখল চলিহা আৰু আমাৰ ইয়াত যত যি আছে, যোনে সুধিছিলে ন আজাদ চৌধুৰী কোন হয় বুলি, মই তেওঁক ক'ব বিচাৰিছো আজাদ চৌধুৰী সেইজনে মানুহ যিজনে সদায় প্ৰশাসনৰ লগত সহযোগ কৰি আহিছে। আৰু আজি পৰ্যন্ত এতিয়া আমি আপোনালোকে চাব পাৰে কিমান মানুহ ইয়াত চিঞৰ বাখৰ কৰিলে, ঘৰ ভাঙিবলৈ ৰখাব বিচাৰিছে, কিন্তু তেওঁ আহি আমাক ওলোটাই বুজাইছে যে চিঞৰ বাখৰ নকৰিবি, ভাঙিবলৈ দে। সেইজনে হৈছে আজাদ চৌধুৰী, বুজিলে? এতিয়া চিনি পালে, গোটেই অসমবাসীয়ে চিনি পায় তেওঁক। সেই কোন কেইজন মানুহ মই বুজি নাপাওঁ, হয়তো তেওঁলোকক পইচা লাগিছিলে নে আৰু কিবা লাগিছিলে, কিহৰ কাৰণে তেওঁলোকে ইমান অত্যাচাৰ কৰিলে, কোনো সময়সীমা নিদিয়াকৈ আজি আহি তেওঁৰ ঘৰ ভাঙিলে। অথচ ঘৰ ভঙাৰ পিছতো তেওঁ আহি পেলাই প্ৰশাসনৰ লগতে সহযোগ কৰি আমাক এই উগ্ৰ জনতাক মনা কৰিছে, বুজাইছে চিঞৰ বাখৰ নকৰিবি, ভাঙিছে ভাঙিবলৈ দে। প্ৰশাসনৰ ফালৰ পৰা নটিচ দিয়া হৈছিলে বুলি কৈছে। নটিচ দিয়া হৈছিলে আগতেতো, এতিয়া চবেই জানি আছে ন, এইটো কোনো লুকাই থকা নাই। কিন্তু আজি যে ভাঙিব সেইটো নটিচ দিছিলে নেকি? সেইটো দিয়া নাই। মানুহে এজন ঘৰ ভাঙিব, কাৰোবাৰ ঘৰ এখন ভাঙিব, তেওঁতো কৈছিলে মই দি দিম, প্ৰশাসনৰ পৰা অৰ্ডাৰ আহিলে মই ভাঙিবলৈ দি দিম। তেওঁতো কোৱা নাছিলে কেনেকে ভাঙিব চাম বুলি। কিন্তু প্ৰশাসনৰ সময় এটা দিব লাগিছিলে, যিহেতু ঈদ আহি আছে, ঈদৰ কথাও বাদ দিছো। মই 3 দিন সময় এটা ঘৰ খালী কৰিবলৈ আগতীয়াকে কমে 3 দিন বা 2 দিন সময় এটা দিব লাগিছিলে তেওঁ ঘৰখন খালী কৰিবলৈ। তেওঁ অন্ততঃ প্ৰিপেয়াৰ হ'লে হয়। আজি ইমান কষ্টৰে এখন ঘৰ সাজিছে, তেওঁৰ ছোৱালী আছে, তেওঁৰ ল'ৰা ইয়াত নাই, ক'ৰবাত পঢ়ি আছে, ৰাছিয়াত পঢ়ি আছে। তেওঁ মানুহজন নাছিলে, সেইটো সময়ত আহিছে প্ৰশাসন ইয়াত গাড়ী লৈ, পুলিচ লৈ। তেওঁতো কোনো আতংকবাদী নহয়, উগ্ৰবাদী নহয়। তেওঁ এনেকে অত্যাচাৰ কৰিছে যে মই মুঠতে এইটোৱে কওঁ যে কোনোবাই সুধিছিলে ন কোন সেই আজাদ চৌধুৰী, এইজনে আজাদ চৌধুৰী যিজনে এই অৱস্থাটো আহি পেলাই মিডিয়াৰ আগত পুলিচৰ লগত সহযোগ তেতিয়াও কৰিছিলে, এতিয়াও কৰিছে। সেইজনে হৈছে আজাদ চৌধুৰী। বাংলাদেশী হলে তেওঁ কেতিয়াবাই পলাই গ'ল, এতিয়া ৰাইজৰ মাজত কেতিয়াও ৰৈ নাথাকে। বাংলাদেশী হলে কেতিয়াও বাংলাদেশী পলাহে, ইটো পলোৱা নাই, ইটো ৰাইজৰ মাজত সোমাই আছে। চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। ধন্যবাদ।